আমাৰ মুখ্যমন্ত্ৰীয়ে জানিবলৈ বিচাৰে যে মই পাকিস্তানত গৈ 10 দিন কি কৰিলোঁ। মইতো এইখিনি কথা আগতেও কৈছোঁ কি মোৰ পৰিবাৰে প্ৰায় 1 বছৰ পাকিস্তানত কাম কৰিলে। আমাৰ নতুন নতুন বিয়া হ'ল, কামত তেওঁ পাকিস্তান গ'ল। এতিয়া মই তেখেতৰ লগত যাব নোৱাৰোঁ নেকি? মই অকলে যাবলৈ দিম? মই তেখেতৰ লগত গৈছোঁ চাবলৈ, কেনেদৰে আছিলা, ক'ত গৈছিলা, কেনেদৰে থাকিলা। অকলে এজন বাহিৰৰ পৰা, ইউৰোপৰ পৰা অহা, ইউকেৰ পৰা অহা, পাকিস্তান যেনেকুৱা দেশত কেনেদৰে তুমি 1 বছৰ কাটিলা ময়ো জানিবলৈ বিচাৰোঁ। ক'ত থাকিলা, ক'ত তোমাৰ বজাৰ, ক'ত তোমাৰ পাৰ্ক, ক'ত তুমি দোকান কৰা, দোকানৰ পৰা বস্তুখিনি কিনা। আৰু হয় আমি আগতে লাহোৰলৈ গ'লোঁ, পিছত গৈ মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। তক্ষশিলা আমাৰ ভাৰতীয় চিভিলাইজেশ্যনৰ আমাৰ আটাইতকৈ প্ৰাচীন এটা ঠাই, আৰ্কিঅলজিকেল ঠাই। মোৰ মন কৰিলে তক্ষশিলা যাবলৈ। আৰু নিয়ম অনুসৰি আমি যদি বেলেগ ঠাইলৈ যাবলৈ বিচাৰোঁ, এইটো এটা নিয়ম দেই, যে পাকিস্তানৰ পৰা কোনোবা ইয়াত আহিলে বা ইয়াৰ পৰা যদি কোনোবা পাকিস্তানলৈ গ'লে ক'ত ক'ত যাবা তুমি আগতে কৈ দিব লাগিব। তো প্ৰথম লাহোৰ, পিছত মন কৰিলে তক্ষশিলা। ইছলামাবাদত তাই কাম কৰিলে, অফিচ তাত আছে। গ'লোঁ মই তেখেতৰ লগত, বিচাৰিলোঁ অনুমতি। গোটেইখিনি তথ্যটো যেতিয়া আমি ঘূৰি আহিলোঁ, সাংসদ হ'লোঁ, সেই পাছপৰ্টৰ ডিটেইলছটো আমি মোদী চৰকাৰক দি দিলোঁ। মোদী চৰকাৰটো নিজে ষ্টেম্পবোৰ চোৱা নাই নেকি যে ক'ত ক'ত গৈছে? 2014তে গম পাই গ'ল। মোদী চৰকাৰটো কোনো আপত্তি নাই, মোদী চৰকাৰটো কোনো প্ৰশ্ন নাই। আৰু এটা কথা, এই যে যোৱাকালি মুখ্যমন্ত্ৰীয়ে যে সুধি আছে ক'ত গ'ল, 10 দিন ক'ত গ'ল, আমাক জনাব লাগিব। কিমান চিৰিয়াছ SIT? মুখ্যমন্ত্ৰীৰ মূল প্ৰশ্ন, বিজেপি দলৰ মূল প্ৰশ্ন, ক'ত গ'ল, ক'ত গ'ল, এই 10 দিন ক'ত গ'ল? SITয়ে মোৰ ওচৰত আহি সেই প্ৰশ্নটো মোক নুসুধিল। মইতো জবাব দিবলৈ ৰেডি আছিলোঁ। SIT एक बार भी हमारे पास नहीं आया, जबकि हम कितने बार बोला कि हम SIT को कोई बाधा नहीं देंगे, कोई कानूनी बाधा नहीं देंगे, कोई कोर्ट में नहीं जाएंगे, संपूर्ण हम सहायता SIT को करेंगे। एक बार भी SIT हमसे आके हमको ये नहीं पूछा कि 10 दिन आप वहाँ पे क्या करें।